তেখেতে এটা কথা ভবা উচিত যে সৰ্বানন্দ সোণোৱাল নিচিনা এজন ব্যক্তি, যিজন ব্যক্তিয়ে 2016 চনৰ পৰা 2021 চনলৈকে তেখেতে মুখ্যমন্ত্ৰী পদ অলংকৃত কৰিছিল, তেখেতৰ নেতৃত্বত IMDT আইন বাতিল হৈছিল। আৰু তেনে এজন ব্যক্তিক অখিল গগৈ নিচিনা এজন ব্যক্তিয়ে গছৰ মূৰা বাঁহৰ মূৰা কোৱাটো খুব দুৰ্ভাগ্যজনক কথা। আজি মই লুৰিণ গগৈৰ কথা কওঁ। লুৰিণ গগৈ নিচিনা যুৱ নেতা ভৱিষ্যত আছিলে তেখেতৰ। তেখেতে যদি আজি এটা সঠিক সিদ্ধান্ত ল'লে হয়, যদি অখিল গগৈ নিচিনা মানুহৰ কথা নুশুনিলে হয়, গৌৰৱ গগৈৰ কথা যদি নুশুনিলে হয়, নিশ্চিতভাৱে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া এদিন ৰাজনীতিৰ প্ৰেক্ষাপটত অসমত জিলিকি থাকিলেহেঁতেন। কিন্তু দুৰ্ভাগ্যৰ কথা, এই দুই গগৈয়ে তেখেতক পালে, গৌৰৱ গগৈ আৰু অখিল গগৈ। সেই তেনেকুৱা ব্যক্তিসকলে পোৱাৰ কাৰণে আজি তেখেতৰ যিটো ৰাজনৈতিক কেৰিয়াৰে হওক, ভৱিষ্যত ছাত্ৰ নেতাৰ যিটো কেৰিয়াৰ থাকিব লাগে, সেই কেৰিয়াৰ পৰা তেখেতে বঞ্চিত হ'ল বুলি মই ভাবোঁ। আজি প্ৰথমবাৰৰ কাৰণে এটা দেখা পালোঁ যে চাবুৱা বিধানসভা সমষ্টিত ময়ো বিধায়ক হিচাপে আছিলোঁ 2016 চনৰ পৰা 2021 চনলৈকে। আৰু সেই সময়তো বহুত বাইক ৰেলী হৈছে, কিন্তু আজি বাইক ৰেলীটো আছিলে অন্যতম। আৰু তাক লৈ আমি এটা খালি বাৰ্তাহে পঠাইছিলোঁ। কিছু সংখ্যক দলীয় কাৰ্যকৰ্তা আহিছে আৰু মই এটা আচৰিত পালোঁ যে ৰাস্তাৰ কিনাৰে কিনাৰে মানুহৰ, আপোনালোকে দেখিছে যিধৰণে ওলাই তেখেতক উষ্ম আদৰণি জনাইছে, ঠিক সেইধৰণে বহুত তেনেকুৱা বাইক আমি গমেই নাপাওঁ যে মটৰচাইকেল আহি পেলাই এই ৰেলীত অংশগ্ৰহণ কৰিছে। মই আমাৰ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ লগতে ভোটদাতা বা শুভাকাংক্ষী ৰাইজলৈকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।